ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম আজি হৈ যোৱা বৰপেটা জিলাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ যি 45টা MCQ আছে, সেই 45টা MCQ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই জিলাত যিবোৰ কুৱেশ্যন পেপাৰ আহিছে, সেই কুৱেশ্যন পেপাৰটোত যিকেইটা MCQ আহিছে আৰু লং কুৱেশ্যন আহিছে, সেই গোটেইখিনি কুৱেশ্যন মই দিয়া কুৱেশ্যনৰ পৰা 100% কমন পৰিছে। যদি তোমালোকৰ বিলিভ নহয়, তোমালোকে চেক আউট কৰিব পাৰা। মোৰটোত প্লেলিষ্ট বনোৱা আছে। মই 2024ত যিবোৰ কুৱেশ্যন দিছোঁ, গোটেইকেইটা কুৱেশ্যনে ইয়াতে কমন পৰিছে, 100% কমন পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাটো মোৰ চেনেলটো বহুত সহায় কৰিব। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। যদি তোমালোকৰ PDF ফাইল লাগে, তোমালোকে PDF ফাইলো পাই যাবা। আৰু মই নিজে যিবোৰ MCQ বনাইছোঁ, তাৰে পৰা 100% কমন পৰিছে। আৰু তাৰপিছত তোমাৰ যিকেইটা জিলা আছে অসমৰ, প্ৰত্যেকটো জিলাৰে MCQবোৰ মই সমাধান কৰি আছোঁ। মোটামুটি 12-13টামান MCQ অলৰেডি সমাধান কৰা হৈয়ে গৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ কুৱেশ্যন আহিছে, বহুতেই ইজি কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ ইয়াৰে যিকেইটা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আহিছে, সেই ৰিজনিঙৰ কুৱেশ্যন আৰু এছাৰশ্যনৰ কুৱেশ্যনকেইটা মই নিজে দিয়া কুৱেশ্যনৰ পৰা কমন পৰিছে। ইয়াতে চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পুৰাচুন হ'ল। পুৰাচুন কি? হোৱাট ইজ কুইকলাইম? কুইকলাইমটো হৈছে তোমাৰ এইটো কেলছিয়াম অক্সাইড, এইটো কুইকলাইম বুলি কয়। ইয়াৰ সংগীত হৈছে CaO। এইটো চোৱা কিমান ইজি হয়, এইটো কুইকলাইম হয়, CaO। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইউ আৰ গিভেন দ্য সলিউশ্যন অফ এ লিড নাইট্ৰেট। তোমাক লিড নাইট্ৰেটৰ সলিউশ্যন দিয়া হৈছে। ইন অৰ্ডাৰ টু অবটেইন এ য়েলো প্ৰেচিপিটেশ্যন ইউ হেভ টু এড দ্য সলিউশ্যন অফ। তুমি যদি এটা য়েলো মানে হালধীয়া ধৰণৰ পদক্ষেপ পাবলৈ বিচৰা, তেতিয়াহ'লে তুমি তাত কি মিহলি কৰিবা? তেতিয়াহ'লে আমি তাত কি কৰিম? পটাছিয়াম আয়ডাইডৰ দ্ৰৱ মিহলি কৰিম। এইটো D নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এতিয়া চোৱা, যিটো তোমালোকৰ কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপত এইটো আছে। আৰু প্ৰত্যেকটো কাৰ্যকলাপ মই তোমালোকক পঢ়াই থৈছোঁ আগতে, আৰু সেই কাৰ্যকলাপৰ পৰাই প্ৰশ্নটো আহিছে। ইয়াতে চোৱা, তোমাৰ দিয়া আছে কি কি দিয়া আছে, তোমাৰ লিড নাইট্ৰেট দিয়া আছে, এইটো চোৱা PbNO3, এইটো তোমাৰ দিয়া আছে, আৰু ইফালে আহিব 2। তাৰ লগত যদি তুমি পটাছিয়াম আয়ডাইড যদি যোগ কৰা, তেতিয়াহ'লে উৎপন্ন হয় কি জানা? লিড আয়ডাইড আৰু প্লাছ পটাছিয়াম নাইট্ৰেট। এই ইয়াতে যিটো তোমাৰ লিড আয়ডাইড আছে, এইটোৰ বৰণ হৈছে হালধীয়া, আৰু এইটোত কি পৰে? অদক্ষেপ পৰে। তোমালোকে বিক্ৰিয়াটোও লিখি দিলোঁ। তো ইয়াৰে তোমাৰ D নম্বৰ অপশ্যনটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে দ্য প্ৰডাক্ট X অফ দ্য ফলোয়িং ৰিয়েকশ্যন। তলৰ বিক্ৰিয়াটোৰ Xটো কি হ'ব? এটা চোৱা, আইৰণৰ লগত পানীয়ে যদি বিক্ৰিয়া কৰে, তেতিয়াহ'লে ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়, যাক আমি মামৰ বুলি কওঁ। ইয়াৰ A নম্বৰ অপশ্যনটো তোমাৰ কি হয়? কাৰেক্ট হয়। এইটো A নম্বৰ Fe3O4, এইটোক মামৰ বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ডাজন্ট ইনভলভ এ কেমিকেল ৰিয়েকশ্যন। তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়া নহয়? এইটো খাদ্যৰ পচনটো ৰাসায়নিক বিক্ৰিয়া হয়, শ্বসনটো ৰাসায়নিক বিক্ৰিয়া হয়, মমবাতিৰ দহন এইটো ৰাসায়নিক বিক্ৰিয়া হয়, কিন্তু মমবাতিৰ গলন ইয়াতে চোৱা কেৱল মেল্টিং কৰিছে। তো গলাটো এটা কি হয়? ভৌতিক পৰিৱৰ্তন হয়, এইটো ৰাসায়নিক পৰিৱৰ্তন নহয়। কাৰণ ভৌতিক পৰিৱৰ্তনত এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হ'লে আকৌ আমি কি কৰিব পাৰোঁ? আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ। তো এইটো মমবাতি গলিছে, তো গলাৰ পিছত আকৌ আমি মমবাতি বনাব পাৰোঁ। তাৰমানে D নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 5 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে এমনিয়াৰ লগত অক্সিজেনে বিক্ৰিয়া কৰিছে, এমনিয়াও গেছ হয়, অক্সিজেনো গেছ হয়, তেতিয়াহ'লে উৎপন্ন হৈছে নাইট্ৰজেন অক্সাইড আৰু ৱাটাৰ উৎপন্ন হৈছে। ইয়াতে চোৱা, যিটো NH3 আছে, NH3টোৱে তোমাৰ কি কৰিছে? হাইড্ৰজেন এৰি দিছে। তো হাইড্ৰজেন এৰি দিলে তোমাৰ অক্সিজেন যোগ হোৱা আৰু হাইড্ৰজেন এৰি দিয়া, সেইটো কি হয়? জাৰণ হয়। আৰু ইয়াতে চোৱা, অক্সিজেন আছিল আৰু অক্সিজেনে তোমাৰ হাইড্ৰজেন লাভ কৰি কি উৎপন্ন কৰিছে? ৱাটাৰ উৎপন্ন কৰিছে। তো এইটো তোমাৰ বিজাৰণ হয়। তাৰমানে এইটো তোমাৰ কি হয়? এইটো তোমাৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হয়, মানে ৰেডক্স বিক্ৰিয়া হয়। তো যিটো তোমাৰ হাইড্ৰজেন যোগ হৈ অক্সিজেন এৰি যায়, বা তোমাৰ অক্সিজেন যোগ হৈ হাইড্ৰজেন এৰি যায়, সেইটোক তোমাৰ কি বুলি কোৱা হয়? জাৰণ বিজাৰণ বিক্ৰিয়া বা একেলগে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। আৰু ইয়াতে চোৱা, লৱণ আৰু কি উৎপন্ন হৈছে? ৱাটাৰ উৎপন্ন হৈছে। লৱণ আৰু পানী, যিটো নাইট্ৰজেন অক্সাইড আছে, এইটো তোমাৰ লৱণীয় প্ৰকৃতিৰ হয়, আৰু ইয়াতে তোমাৰ কি আছে? পানী আছে। তাৰমানে তোমাৰ 3 আৰু 4টো কি হয়? কাৰেক্ট অপশ্যন হয়। তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব? এইটো D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 3 and 4 ইজ কাৰেক্ট অপশ্যন। এইটো 3 আৰু 4টো কি হয়? কাৰেক্ট আনচাৰ হয়।
ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো কি কৈছে, হুইচ অফ দ্য ফলোয়িং ল ইজ ছেটিছফাইড বাই এ বেলেঞ্চড কেমিকেল ৰিয়েকশ্যন। মানে তুমি যদি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰিবলৈ যোৱা তেতিয়াহ'লে কোনটো ধৰ্ম তোমাৰ কি কৰে, ছেটিছফাইড হয় বা বিধি মানি চলে। এইটো হৈছে ভৰৰ নিত্যতা সূত্ৰ। ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও কৰিব নোৱাৰি, ভৰৰ বিনাশো কৰিব নোৱাৰি, কেৱল এটা অৱস্থানৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তনহে কৰিব পাৰি। এইটো তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। এইটো এল লেভইছিয়াৰ নামৰ বিজ্ঞানী এজনে দুটা সূত্ৰ দিছিলে, এটা হৈছে ভৰৰ নিত্যতা সূত্ৰ আৰু এটা হৈছে স্থিৰানুপাত বিধি। তো এই ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয়, বিনাশো নহয়। বি নম্বৰ অপশ্যন উইল বি দ্য কাৰেক্ট অপশ্যন। অপশ্যনটো চোৱা কি কৈছে, এছাৰশ্যন বা দাবী কি কৈছে, বাৰ্নিং অফ নেচাৰেল গেছ ইজ এন এক্সোথাৰ্মিক ৰিয়েকশ্যন। এইটো কাৰেক্ট হয়, মানে প্ৰাকৃতিক গেছৰ দহন এটা তাপবৰ্জী বিক্ৰিয়া, এইটো সত্য হয়। এইটো যেতিয়া প্ৰাকৃতিক গেছক দহন কৰা হয় তেতিয়া তোমাৰ প্ৰচুৰ পৰিমাণে কি হয়, গেছৰ উৎপন্ন হয়। দিছে চোৱা, কাৰণ কি দিছে, মিথেন কম্বাইনছ উইথ অক্সিজেন টু ফৰ্ম কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ। চ' মিথেনে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড আৰু কি হয়, ৱাটাৰ উৎপন্ন হয়। এতিয়া চোৱা, মিথেনটো যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তাৰমানে মিথেনক যেতিয়া দাহিত কৰা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড, পানী উৎপন্ন হয়, লগতে তোমাৰ প্ৰচুৰ পৰিমাণে কি উৎপন্ন হয়, তাপৰো উৎপন্ন হয়। গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা সত্য হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰমানে তোমাৰ এইটো কি হ'ব, এ নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰে এক শুদ্ধকৈ কি কৰে, ব্যাখ্যা কৰে। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যন চোৱা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে, প্লাষ্টাৰ অফ পেৰিছ ইজ প্ৰিপেয়াৰ্ড বাই হিটিং দ্য ফলোয়িং টু এ টেম্পাৰেচাৰ অফ 100 ডিগ্ৰী চেলচিয়াছ। এইটো চোৱা, ইয়াতে 100 ডিগ্ৰী চেলচিয়াছ আছে, তো এইটো তোমালোকৰ বুকত কিন্তু 373 আছে, 373। কিন্তু এটা কথা লক্ষ্য কৰিছা, পিছত কি আছে, মানে কেলভিন আছে। তো তোমাৰ চেলচিয়াছৰ পৰা কেলভিনত নিবলৈ হ'লে তাৰ লগত 273 প্লাছ কৰিব লাগে। তোমালোকে এইটো ক্লাছ 9ত পঢ়ি আহিছা। তো 100 ডিগ্ৰী চেলচিয়াছ মানে তোমাৰ কি হ'ব, 373 কেলভিন হ'ব। তো তোমাৰ 373 কেলভিন উষ্ণতাত যদি আমি এইটো জিপছামক যদি আমি কি কৰোঁ, তাপ দিওঁ, তেতিয়াহ'লে তোমাৰ কি হয়, প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয়। আৰু প্লাষ্টাৰ অফ পেৰিছৰ তোমাৰ কি হয়, ৰাসায়নিক সংকেত, এইটো তোমাৰ আধা পানীৰ অণু থাকে। এইটো কেলছিয়াম ছালফেট আৰু আধা পানীৰ অণু, এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ। ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 9 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ অল ফেক্টৰী ইণ্ডিকেটৰ। তলৰ কোনটো এটা গ্ৰানেন্ডিক সূচক হয়। গ্ৰানেন্ডিক সূচক এইটো ভেলিনা, আতৰ, তাৰপিছত তোমাৰ পিঁয়াজৰ ৰস আছে, সেইবোৰক তোমাৰ কি বুলি কয়, গ্ৰানেন্ডিক সূচক বুলি কোৱা হয়। ইয়াৰ লগত আৰু এটা কথা মনত ৰাখিবা, গ্ৰানেন্ডিক সূচক যিবোৰ তোমাৰ চকুৰে নেদেখা ছাত্ৰ ছাত্ৰী আছে, সেইবোৰে তোমাৰ কি কৰে, সেইসকলে তোমাৰ এচিড আৰু ক্ষাৰক চিনাক্তকৰণৰ বাবে তোমাৰ ভেনিলাটো ব্যৱহাৰ কৰে। 10 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে কি কৈছে, 10 নম্বৰ কুৱেশ্যনত কৈছে দি ফৰ্মুলা অফ বেকিং ছ'ডা। এইটো বেকিং ছ'ডাৰ ফৰ্মুলা কি হয়, সংকেত কি হয়। বেকিং ছ'ডাৰ সংকেত হৈছে NaCO3। এইটো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ছ'ডিয়াম কাৰ্বনেট, এইটো কাপোৰ ধোৱা ছ'ডা হয়। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং সল্টছ উইল গিভ এন ইকুৱাছ সলিউশ্যন হেভিং pH অফ অলমষ্ট 7। তলৰ কোনটো লৱণে এনেকুৱা এটা ইকুৱাছ সলিউশ্যন বা জলীয় দ্ৰৱ প্ৰস্তুত কৰিব পাৰে যাৰ pHৰ মান প্ৰায় কি হয়, 7 হয়। ইয়াতে তুমি এই কথাটো লক্ষ্য কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব, প্ৰথমতে চাব লাগিব যে ইয়াতে যিবোৰ ধাতু বা অধাতু আছে সেইবোৰৰ যোজ্যতা কাৰ কিমান হয়। ইয়াতে চোৱা, যিটো কেলছিয়াম ক্লৰাইড আছে, কেলছিয়াম ক্লৰাইড এটা সাধাৰণ লৱণ হয় আৰু এইটোৰ pHৰ ভেলু প্ৰায় কি হয়, 7 হয়। তো যেতিয়া কেলছিয়াম ক্লৰাইড তোমাৰ পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া তোমাৰ এইটোৰ pHৰ মান কি হ'ব, প্ৰায় 7 হ'ব। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 12 নম্বৰ কুৱেশ্যন চোৱা, বৰাক্স ইজ মেনুফেকচাৰ্ড ফ্ৰম। বৰাক্সটো ক'ৰ পৰা প্ৰস্তুত কৰা হয়, এইটো ৱাশ্বিং ছ'ডাৰ পৰা বৰাক্স প্ৰস্তুত কৰা হয়। এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়, এ নম্বৰ এনচাৰটো কাৰেক্ট হয়। এইটো 13 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, তলৰ কোনটো মৌল বৰ্গ 1ৰ অন্তৰ্ভুক্ত নহয়, হুইচ অফ দ্য ফলোয়িং এলিমেণ্ট ইজ নট এ গ্ৰুপ অফ 1 এলিমেণ্ট। ইয়াতে চোৱা, বৰ্গ এটাত থকা যিবোৰ মৌল আছে প্ৰতিটো মৌলৰে তোমাৰ যোজ্যতা কি থাকে, ছেম থাকে। এতিয়া তোমাৰ যোজ্যতা ছেম থাকিবলৈ হ'লে তুমি চাব লাগিব ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস কি কি আছে, হয়নে নাই। এতিয়া চোৱা, তোমাৰ এইটো লিথিয়াম, চিজিয়াম, ৰুবিডিয়াম, এই গোটেইকেইটা হৈছে 1 নম্বৰ বৰ্গৰ মৌল। কাৰণ লিথিয়ামৰ যোজ্যতাও তোমাৰ কিমান হয়, 1 হয়, চিজিয়ামৰ যোজ্যতা 1 হয়,
ৰুবিডিয়ামৰ যোজ্যতা 1 হয় কিন্তু মেগনেছিয়ামৰ যোজ্যতা 2 হয় এইটো মেগনেছিয়াম হৈছে 2 নম্বৰ বৰ্গৰ মৌল তো ইয়াতে কৈছে যে কোনটো 1 নম্বৰ বৰ্গৰ মৌল নহয় তো এইটো মেগনেছিয়াম হ'ব কাৰণ এইটো 2 নম্বৰ বৰ্গত আছে বুজি পালানে একেবাৰে সিম্পল কোৱেশ্চন হয় 14 নম্বৰ কোৱেশ্চনত কি কৈছে in periodic classification the atomic radius in moving from left to right along a period is যদি আধুনিক পৰ্যায়বৃত্ত তালিকাত যদি পৰ্যায়টাৰ আমি বাওফালৰ পৰা সোঁফালে যাওঁ বাওফালৰ পৰা সোঁফালে গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কি কৰে পাৰমাণৱিক ব্যাসাৰ্ধ সদায় কমে এতিয়া কমে কিয় কাৰণ মই কাৰণটো কৈ আছো ধৰিলে এইটো নিউক্লিয়াছ আৰু ইয়াৰে আমাৰ দুটা কক্ষ আছে এটা বৃহত্তম কক্ষৰ দৰে দুটা কি আছে চাৰিটা তোমাৰ ইলেক্ট্ৰন আছে তেতিয়াহ'লে এইবোৰৰ মাজত আকৰ্ষণ বল থাকিব নিউক্লিয়াছ আৰু নিউক্লিয়াৰ আধানৰ মাজত কি থাকে আকৰ্ষণ বল থাকে এতিয়া তুমি ইয়াতে আৰু এটা বঢ়াই দিয়া আৰু দুটা বঢ়াই দিলো তেতিয়াহ'লে এই দুটাই কি কৰিব আকৰ্ষণ কৰিব তো এই নিউক্লিয়াছৰ বৃহত্তম কক্ষত যিবোৰ ইলেক্ট্ৰন আছে তো কেন্দ্ৰৰ ফালে কি কৰি থাকে টানি থাকে ফলত তোমাৰ ইয়াৰ আকাৰ লাহে লাহে কমি যায় কাৰণ তোমাৰ পৰ্যায় এটাৰ বাওফালৰ পৰা যিমানে সোঁফালে যাবা সিমানে তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান বাঢ়ে তো কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান বাঢ়িলে নিউক্লিয়াছৰ মাজত আকৰ্ষণ শক্তি বাঢ়িব ফলত ইহঁতৰ ব্যাসাৰ্ধটো কমি যায় বুজি পালানে 15 নম্বৰ কোৱেশ্চন চা কি কৈছে which element has twice as many electron in its second shell as its first shell কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে সব প্ৰথম কক্ষত ইলেক্ট্ৰন থাকে কেইটা দুটা এতিয়া 2 এর দ্বিগুণ কিমান 4 তো টোটাল ইলেক্ট্রন হল কিমান 6 এতিয়া 6 ইলেক্ট্রন কার থাকে কার্বনৰ থাকে এইটো কার্বন হৈছে ইয়াৰে শুদ্ধ উত্তৰ বুজি পালানে 16 নম্বৰ কোৱেশ্চন কি কৈছে সোৱা which of the following group is not a Dobereiner triad তলৰ কোনটো Dobereinerৰ triad নহয় Dobereinerৰ triad আছিল কেইটা তিনিটা এটা হৈছে লিনাক এটা হৈছে কাছৰবাৰী আৰু এটা হৈছে কলেবৰী মানে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এটো মই তোমালোকক ট্ৰিকৰ সহায়ত শিকাইছো তোমালোকে গৈ চেক আউট কৰা এটা তুমি কেনেকৈ মনত ৰাখিব পাৰা লিনাক মানে লিথিয়াম সোডিয়াম পটাছিয়াম কাছৰবাৰী ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম আৰু এটা হৈছে কলেবৰী এটো সব কলেবৰী মানে ক্লোৰিন ব্ৰোমিন আয়োডিন বুজি পালানে তো ইয়াতে যিকেটা অপচন আছে অপচন কেটা চোৱা এটো তোমাৰ এ নম্বৰ অপচনত আছে লিনাক মানে লিথিয়াম সোডিয়াম পটাছিয়াম এটো হয় কাছৰবাৰী মানে ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম এটো ডোবাৰিনাৰৰ ট্ৰাইড হয় এটা সি অপশনত কৈছে কলেবৰী সো এটো আছে কিন্তু এটো সো এটো ম্যাগনেসিয়াম ক্যালসিয়াম আৰু বেৰিয়াম এটো নাই তাৰ মানে এটো আমাৰ ডোবাৰিনাৰৰ ট্ৰাইড নহয় দ্যাট মিন্স ডি উইল বি দা কারেক্ট আনসার 17 নম্বৰ কোৱেশ্চনত কি কৈছে সো দি চেঞ্জ অফ ফোকাল লেংথ অফ এন আই লেন্স ইজ কজড বাই দা অ্যাকশন অফ মানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ কাৰণ কিহৰ কাৰণে হয় এটো সিলিয়াৰি যেটো মাসলস আছে হেতুৰ কাৰণে হয় সিলিয়ারি পেশীৰ ক্ৰিয়াৰ বাবে বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো 18 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা which phenomenon is not explained by the scattering of light তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ দ্বাৰা ব্যাখ্যা কৰা নহয় এটো অগ্ৰিম সূৰ্যোদয় যেটো পৰিঘটনা আছে আৰু পলম সূৰ্যাস্ত এটো হৈছে তোমাৰ প্ৰতিহৰণৰ লগত জড়িত বায়ুমণ্ডলৰ যেটো প্ৰতিহৰণ আছে হেতু প্ৰতিহৰণৰ লগত জড়িত হয় তাৰ পিছত তোমাৰ মেঘৰ বগা ৰং আকাশৰ ৰং নীলা আৰু বিপদৰ সংকেতৰ ৰং নীলা এই তিনিটা কাৰ্য তোমাৰ বিক্ষেপণৰ লগত জড়িত হয় কিন্তু এটো হৈছে তোমাৰ প্ৰতিহৰণৰ লগত জড়িত দ্যাট মিন্স এই নম্বৰটো কারেক্ট আনসার হ'ব 18 নম্বৰ কোৱেশ্চনত কি কৈছে সো ফাৰ ফৰ নৰ্মেল হিউম্যান আই দা ফাৰ পয়েন্ট ইজ এট মানে সুস্থ মানুহ এজনৰ কাৰণে চকুৰ দূৰবিন্দু কি হয় অসীমত হয় কাৰণ বহু দূৰ দেখা পায় কিমান দূৰ দেখা পায় আমি জুখি ওলাব নোৱাৰো তো সেইকাৰণে হেতুক আমি অসীম বুলি ধৰি লও তো এ নম্বৰ অপচনটো কারেক্ট হয় আৰু 25 সেন্টিমিটাৰ টো হৈছে তোমাৰ নিকট বিন্দু মানে 25 সেন্টিমিটাৰতকৈ বেছি ওচৰত আহিলে সেই বস্তুটো সুস্থ মানুহজনে ভালদৰে লক্ষ্য কৰিব নোৱাৰে 20 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা এ মায়োপিক আই ইজ কাৰেক্টেড বাই দা লেন্স মায়োপিয়া থকা মানুহজনৰ চকুক আমি কেনেকুৱা ধৰণৰ লেন্স ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰো এটো অবতল লেন্স আৰু তোমাৰ যদি হাইপাৰমেট্ৰোপিয়া হয় তেতিয়াহ'লে আমি উত্তল লেন্স ব্যৱহাৰ কৰো তেৰে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 21 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা ভেলোসিটি অফ লাইট ইজ ম্যাক্সিমাম এট এটো যেটো তুমি পোহৰ আছে পোহৰৰ বেগ সৰ্বোচ্চ ক'ত হয় শূন্যত হয় এটো শূন্য মানে এতে বায়ুৰ কথা কৈছে শূন্যত হ'ব 22 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা
If the refractive index of glass is 1.5 then the speed of light in glass is এটো চোৱা তোমাৰ কি কৈছে ইয়াতে যদি কাচৰ প্ৰতিহৰণাংক 1.5 হয় তেন্তে কাচত পোহৰৰ গতিবেগ কি হ'ব আমি সকলোৱে জানো প্ৰতিহৰণাংক হৈছে তোমাৰ c/v এতে তোমাৰ প্ৰতিহৰণাংক দিয়া আছে তোমাৰ 1.5 তেতে বহাই দিয়া = c মানে হৈছে পোহৰৰ দ্ৰুতি হৈছে 3 * 10⁸ আৰু ইয়াতে আছে কি তোমাৰ ইয়াতে আছে v তেতিয়াহলে তোমাৰ ইয়াতে v কিমান আহিব v = কি আহিব 3 * 10⁸ ডিভাইডেড বাই 1.5 এতিয়া তোমাৰ ইয়াতে 1.5 আছে তো এটো তুমি গোটা সংখ্যাত নিবলৈ হলে 10 ৰে মাল্টিপ্লাই কৰিলে ওপৰত 30 আহি যাব তো 15 টু যাৰ কি হ'ব 30 হ'ব তাৰ মানে এটোৰ आंसर আহিব 2 * 10⁸ কোন অপচনত আছে এটো a নম্বৰ অপচনত আছে তো a নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট आंसर হয় 23 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা The image formed by concave mirror is observed to be virtual, erect and larger than the object. Where should be the position of the object? এখন অবতল দাপন আছে আৰু সেই অবতল দাপনে গঠন কৰা প্ৰতিবিম্বটো অখত হৈছে থিয় হৈছে আৰু লক্ষ্যবস্তুতকৈ কি হৈছে ডাঙৰ হৈছে তেতিয়া হলে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব এটো চা এটো যদি মেৰু হয় এটো যদি তোমাৰ মুখ্য ফোকাস হয় এটো যদি ভাঁজ কেন্দ্ৰ হয় তেতিয়া হলে আমি ইয়াতে ৰাখিব লাগিব ইয়াতে ৰাখিলে এটো তোমাৰ কি হয় এটো পিছফালে গঠন হয় হয়নে এটো ৰশ্মিটো এনেকে আহে এটা আৰু এনেকে আহে এটা তো পিছফালে গঠন হ'ব এনেকে এটো আমি কোত ৰাখিম মেৰু আৰু মুখ্য ফোকাসৰ মাজত ৰাখিম তো ইয়াতে অপচন কেইটা চাও আমি এটো এ নম্বৰ অপচনত কৈছে বিটুইন দা প্ৰিন্সিপাল ফোকাস এন্ড সেন্টাৰ অফ কাৰ্ভেচাৰ এটো তো নহয় আমি ৰাখিম কোত এটো f and p ৰ মাজত ৰাখিম মানে মুখ্য ফোকাস আৰু মেৰুৰ মাজত ৰাখিম বাকি অপচন কেইটা চাও কি কৈছে বি নম্বৰ অপচন চোৱা বি নম্বৰ অপচনত কৈছে এট দ্য সেন্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰত নহয় ভাঁজ কেন্দ্ৰত ৰাখিলে তোমাৰ ভাঁজ কেন্দ্ৰতে প্ৰতিবিম্ব গঠন হয় আৰু তেতিয়া লক্ষ্যবস্তুটো সমান হয় এটো বিয়ন্ড দ্য সেন্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰৰ বাহিৰত যদি আমি লক্ষ্যবস্তু ৰাখো তেতিয়া হলে তোমাৰ প্ৰতিবিম্ব গঠন হ'ব c আৰু f ৰ মাজত আৰু ইয়াতে কৈছে তোমাৰ বিটুইন দ্য পোল অফ দ্য মিৰৰ এণ্ড ইটস প্ৰিন্সিপাল ফোকাস দাপনৰ মিৰৰ আৰু মুখ্য ফোকাসৰ মাজত তো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 24 number questionত কি কৈছে সোয়া ফাইন্ড দ্য এঙ্গেল অফ রিফ্লেকশন ফ্রম দ্য ফলোইং ডায়াগ্রাম এতে এখন আমাৰ চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰা আমি কি কৰিব লাগে প্ৰতিফলন কোণৰ মান ওলাব লাগে আমি সকলোৱে জানো যে পোহৰৰ প্ৰতিফলনৰ নিয়ম মতে প্ৰতিফলন কোণ আৰু আপতন কোণ সদায় সমান হয় এইটো হৈছে আপতন কোণ এটোক তোমাৰ এঙ্গেল অফ ইনসিডেন্ট বুলি কয় আৰু এইটো হৈছে প্ৰতিফলন কোণ যিটোক তোমাৰ এঙ্গেল অফ ৰিফ্লেকশন বুলি কয় এতিয়া সোয়া আমাৰ এনেকুৱা দাপন থাকিলে যদি তাৰ ওপৰত আমি এটা নরমাল টানো এটো সদায় 90 ডিগ্ৰী হয় এটো সদায় 90 ডিগ্ৰী হয় এইটো দি আছে 70 ডিগ্ৰী তো 70 ৰ লগত 20 প্লাস কৰিলে কি হ'ব 90 হ'ব তাৰ মানে এঙ্গেল অফ ইনসিডেন্ট কিমান হ'ব 20 ডিগ্ৰী সিমিলারলি এটো আছে 70 ডিগ্ৰী এই গুটেইখিনি হয় 90 ডিগ্ৰী তো ইয়াতে তোমাৰ 70 ৰ লগত 20 প্লাস কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব আৰু i যিমান হ'ব আৰু কি হ'ব হিমানে হ'ব তার মানে তোমার i = কি আছিল r আছিল তো i যদি 20 হয় আর কি হ'ব 20 হ'ব দ্যাট মিন্স ডি নাম্বার অপশন টু কারেক্ট অপশন হয় 25 নাম্বার কোশ্চেনত কি কৈছে সোয়া a full length of image of a distant tall building can be definitely be seen by using এতে সোয়া ওখ অট্টালিকা এটাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব চাবলৈ আমি কেনেকুৱা ধৰণৰ দাপন ব্যৱহাৰ কৰিম এটা আমি ব্যবহার করিম উত্তল দাপন কারণ উত্তল দাপনে সরু প্রতিবিম্ব গঠন করে কিন্তু ইয়ারে দৃষ্টি ক্ষেত্র বহুত বেশি হয় এই কারণে আমি গাড়ির পিছফালে চাবলৈ কি করো উত্তল দাপন ব্যবহার করো তো ইয়ারে তোমার বি নাম্বার অপশনটো কারেক্ট অপশন হয় 26 নাম্বার কোশ্চেনটো কি কৈছে সোয়া এ স্ফেরিক্যাল মিরর এন্ড এ থিন স্ফেরিক্যাল লেন্স হ্যাভ ইচ ফোকাল লেংথ অফ -15 এটা সব দুটাতে কি আছে মাইনাস আছে তো এতিয়া মাইনাস কার কার আছে এটা হৈছে অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য কি হয় মাইনাস হয় আৰু যেটো তোমাৰ অবতল লেন্স আছে অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য তোমাৰ কি হয় মাইনাস হয় তাৰ মানে দুইখন আমি কি পালো অবতল পালো তাৰ মানে এর শুদ্ধ উত্তৰ কোনটো হ'ব এটো এ নাম্বার দুইখন কি হ'ব অবতল হ'ব দুইখন অবতল প্ৰকৃতিৰ হ'ব 27 নাম্বার কোশ্চেনত কি কৈছে সোয়া এতে দি পাওয়ার অফ এ লেন্স ইজ -1.5 ডায়াপ্টাৰ ইটস ফোকাল লেংথ এতে সোয়া যদি ক্ষমতা ঋণাত্মক আহে তেতিয়া হলে যেটো ফোকাস দৈৰ্ঘ্য হেটো নেগেটিভত আহিব তো যিকেটা আমাৰ পজিটিভ আছে এটো নহয় তুমি এতে সোয়া আমি জানো p = কি 1/f ইয়াতে তোমাৰ কি দি আছে পাওয়ার দি আছে -1.5 = 1 কি f
তো ইয়াৰ পৰা f ইজ ইকুৱেল টু কি আহিব 1/-1.5 এইটোক যদি তুমি হৰণ কৰা কি পাবা এইটো পাবা 66.666 আৰু তাৰ আগত মাইনাছ আহিব দ্যাট মিন্স এইটো ডি নাম্বাৰ অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় বুজি পালানে 28 number question কি কৈছে সয় এটো assertion দিছে the phenomenon of scattering of light by the colloidal particles give rise to Tyndall effect মানে যেতিয়া কলয়েডীয় কণাৰ মাজেৰে পোহৰ পাৰ হয় তেতিয়া হলে বিক্ষেপণৰ ফলত তোমাৰ কি হয় টিন্ডেল পৰিঘটনা সৃষ্টি হয় এটো কারেক্ট হয় রিজন কি দিছে সোয়া the color of scattered light depends on the size of the scattering particles এইটো কারেক্ট হয় আৰু আমি সকলে জানো যে কলয়েডীয় কণাবোৰ যে আছে কলয়েডীয় কণাবোৰৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ হয় সেই কাৰণে তোমাৰ তাৰ মাজেৰে যিকোনো পোহৰ এটা পাৰ হলে তাৰ গতিপথ কি হয় দৃশ্যমান হয় যাক আমি টিন্ডেল পৰিঘটনা বুলি কওঁ তো বিক্ষিপ্ত পোহৰৰ ৰং যদি বিক্ষিপ্ত কৰা কণাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া হলে যদি কলয়েডীয় কণাবোৰ আকাৰ ডাঙৰ হয় কাৰণেটো তোমাৰ কি হয় বিক্ষেপণ হয় তার মানে তোমার ইয়াতে এসারশন আর রিজন দুইটা সত্য হয় আর যেটো রিজন আছে রিজনটো তোমার কি করে এসারশনক শুদ্ধ ব্যাখ্যাও করে হয়নে নাই কারণ ইয়াতে তোমার বিক্ষিপ্ত পোহর বিক্ষিপ্ত কণাসমূহৰ আকাৰৰ কথা কৈছে তো কলয়েডীয় কণাৰ আকাৰবোৰ ডাঙৰ হয় সেই কাৰণে পোহৰ বিক্ষেপণ কৰে তো ইয়াৰে তোমাৰ কি হ'ব এ নাম্বাৰ অপচনটো কারেক্ট হ'ব বুজি পালানে এ নাম্বাৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰে 29 নাম্বাৰ কোৱেশ্চনটোত কি কৈছে চোৱা Which of the following is not an example of biomass energy of source? এটো সব বায়োমাস মানে জীবভর তলৰ কোনটো এটা জীবভর শক্তিৰ উৎসৰ উদাহৰণ নহয় এতে জীবভর মানে জীবৰ আমি কি কৰো প্ৰাণীৰ অৱশিষ্ট বা উদ্ভিদৰ অৱশিষ্ট বা উদ্ভিদ বা প্ৰাণীৰ পৰা আমি জীবৰ এনাৰ্জি পাও হেবোৰক তোমাৰ কি বুলি কয় জৈৱ ভৰ বুলি কয় বা জীবভৰ বুলি কয় তো খৰি হয় গোবৰ গেছ হয় তো কয়লাটো হয় কিন্তু নিউক্লিয়াৰ এনাৰ্জি এটো তোমাৰ নহয় তো নিউক্লিয়ার এনার্জিটো তোমার কি হয় এটো এটা অপরম্পরাগত শক্তির উৎস হয় এটো থার্মাল এনার্জি হয় নিউক্লিয়ার এনার্জি তো নিউক্লিয়ার শক্তিটো কারেক্ট आंसर হয় 30 নাম্বার কোশ্চেন সোয়া which of the following element is used for making solar cells panel সৌৰকোষ ফলক এটা প্ৰস্তুত কৰিবলৈ হলে কোনটো ধাতু কল্প ব্যৱহাৰ কৰা হয় এটো সিলিকন মনত ৰাখিবা সিলিকন এটা ধাতু কল্প হয় তো বহুত ইম্পৰ্টেন্ট এটা কোশ্চেন হয় 31 নাম্বার কোশ্চেনত কি কৈছে সোয়া Which of the following source of energy produces less air pollution? तो less air pollution কোনটো কৰে সৌৰ শক্তিয়ে কৰে তো সোলার এনার্জি তোমার কি করে আটাইতকৈ কম পৰিমাণে বায়ু প্ৰদূষিত কৰে বা পৰিৱেশ বিনষ্ট কৰে 32 নাম্বাৰ কোৱেশ্চনত কি কৈছে so the enzyme which converts starch to simple sugar মানে তলৰ কোনটো শ্বেতসাৰক সৰল শৰ্কৰালৈ কি কৰে পৰিৱৰ্তন কৰে আমাৰ লালুটিত থকা যেটো লালুটি এমাইলেজ আছে হেটো আমাৰ লালুটি বা যাক আমি থু বুলি কও সাধাৰণ কথা তাতে তোমাৰ কি থাকে এই এমাইলেজটো থাকে আৰু এই এমাইলেজৰ কাম হৈছে তোমাৰ শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰা সেই কাৰণে তোমাৰ খাদ্যবস্তু আমি খালে যদি সেই খাদ্যবস্তু যদি কাৰ্বোহাইড্ৰেট থাকে তেতিয়া হলে অলপ সময় চুবোৱাৰ পিছত আমাৰ মিঠা লাগে এটো সেই কাৰণে লাগে কাৰণ এই এমাইলেজ কি হয় উৎপন্ন হয় এটো তোমাৰ 33 নাম্বার কোশ্চেন হয় এটো সা কি কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় এটো হয় তোমাৰ মাইটোকন্ড্ৰিয়া এটো মনত ৰাখিবা আৰু যেটো তোমাৰ পাইৰুভেট অণু যেটো তোমাৰ 6টা কাৰ্বনযুক্ত যেটো গ্লুকোজ আছে হেটো ভাঙি যদি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু যদি গঠন হয় যদি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু গঠন হয় হেটো তোমাৰ কুক প্ৰডাক্ট বা সাইটোপ্লাজমত কি হয় সংঘটিত হয় কিন্তু ইয়াতে আমাৰ কৈছে যে পানীৰ লগতে শক্তি উৎপন্ন হয় তো হেতু হ'ব তোমাৰ মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয় আৰু এটা কথা মনত ৰাখিবা যেটো এটিপি আছে সেই এটিপিক তোমাৰ কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয় মনত ৰাখিবা তো আৰু এটিপিৰ সম্পূৰ্ণ নাম হৈছে এডিনোসিন ট্ৰাইফসফেট বুলিও কোৱা হয় 34 number question so I to ki goise the hormone responsible for the regulation of blood glucose level is মানে তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা হৰমনবিধৰ নাম কি তো ইনসুলিন আৰু ইনসুলিন কোনে নিহৰণ কৰে অগ্নাশয় গ্ৰন্থিয়ে ইনসুলিন নিহৰণ কৰে আৰু যেটো গ্লুকাগন আছে আমাৰ যদি তোমাৰ কি হয় আৰু যদি আমাৰ সুগাৰ হয় বা তোমাৰ যদি ডায়াবেটিস হলে তোমাৰ গ্লুকাগনৰ পৰিমাণ বাঢ়ে যাক আমি ডায়াবেটিস বুলি জানো আৰু যেটো এড্ৰিনেল আছে এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ এড্ৰিনেলিন হৰমন নিহৰণ কৰে এড্ৰিনেলিন হৰমনটো নিহৰণ কৰে যাক তোমাৰ
কুইক হরমোন বুলিও কোৱা হয় বা কুইক রেসপন্ড হরমোন বুলিও কোৱা হয় বহুত ইম্পর্টেন্ট কিন্তু দেই এইটো কুইক রেসপন্ড হরমোন বুলিও কোৱা হয় এড্রিনালিন হরমোনক আৰু যেটো তোমাৰ থাইরক্সিন হরমোন আছে থাইরক্সিন হরমোনটো তোমাৰ থাইরয়েড গ্ৰন্থিয়ে নিহৰণ কৰে আৰু থাইরক্সিন হরমোনৰ কাম হৈছে আমাৰ দেহত আয়োডিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা মনত ৰাখিবা বহুত ইম্পর্টেন্ট হয় 35 নম্বৰ কোৱেশ্যনত কি কৈছে সো দি কাৰেক্ট সিকোয়েন্স অফ হিউম্যান এলিমেন্টাৰী ক্যানেলিজ মানুহৰ পাচননলীৰ শুদ্ধক্ৰম মানুহৰ পাচননলীৰ শুদ্ধক্ৰম প্ৰথমতে মুখগহ্বৰ তাৰ পিছত ইসোফেগাস তাৰ পিছত পাকস্থলী তাৰ পিছত ক্ষুদ্ৰান্ত্ৰ আৰু তাৰ পিছত যাব বৃহদান্ত্ৰ এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 36 নম্বৰ কোৱেশ্যন কি কৈছে সো দি গেপ বিটুইন টু নিউৰন ইজ কল্ড এটো সাইনেপস বুলি কোৱা হয় বহুত ইজি কোৱেশ্যন হয় এটোক সাইনেপস বুলি কোৱা হয় 37 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা দি এন্ডোক্ৰাইনিক গ্ল্যান্ড সিক্ৰেটস যিবোৰ আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থি আছে অন্তঃস্ৰাৱী গ্ৰন্থি কি নিহৰণ কৰে হৰমোন নিহৰণ কৰে এটো এ নম্বৰ অপচনটো কাৰেক্ট হয় ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্যন কি কৈছে চোৱা হুইচ অফ দা ফলোইং ক্ৰোমোজোম সেটস উইল ডিটারমাইন দা মেল সেক্স ইন হিউম্যান ইনফ্যান্ট যদি তোমাৰ পুৰুষৰ লিংগ নিৰ্ণয় ক্ৰোমোজোমটো তোমাৰ কি হ'ব হেতু দিছে পুৰুষৰ লিংগ ক্ৰোমোজোম হৈছে XY আৰু XX হৈছে তোমাৰ ছোৱালীৰ XX ছোৱালীৰ থাকে আৰু তোমাৰ লৰাৰ থাকে XY তো ইয়াৰে তোমাৰ বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 39 নম্বৰ কোৱেশ্যনত কি কৈছে সো আইডেন্টিফাই দা মিসম্যাচ পেয়াৰ মানে অমিল জোৰটো বাছি উলিয়াব লাগে তো সো আমাৰ অপচন কেইটা কি দিছে অপশন কেটা সো কি দিছে এড্রিনালিন হরমোনটো নিহরণ করে তোমার এড্রিনাল গ্রন্থিয়ে পিটুইটারি গ্রন্থি নহয় পিটুইটারি গ্রন্থিয়ে তোমার জিএইচ হরমোন নিহরণ করে যাক আমি বৃদ্ধি হরমোন বলি জানো মানে জিএইচ মানে হইছে গ্রোথ হরমোন যাক আমি কি বলি কও বৃদ্ধি হরমোন বলি কও আর বৃদ্ধি হরমোনৰ যদি অভাৱ হয় মানুহৰ বাউনা বেমাৰ হয় বহুত ইম্পর্টেন্ট হয় এবোৰ কথা মনত ৰাখিবা মই এক্সট্ৰাকে তোমালোকক কৈ আছো আৰু যেটো টেস্টোস্টেরন আছে তো শুক্রাণু নিয়ন্ত্রণ করে শুক্রাণু উৎপন্ন করে আর শুক্রাণুৰ এটোৰ কাম হৈছে শুক্রাণু উৎপন্ন কৰা আৰু এস্ট্ৰোজেন যেটোৰ ফলত তোমাৰ মহিলাসকলৰ মাহিকীয়া ঋতুচক্ৰ আৰম্ভ হয় আৰু যেটো তোমাৰ থাইরক্সিন তোমাৰ এটো থাইরয়েড গ্ৰন্থি নিহৰণ কৰে যাৰ কাম হৈছে আমাৰ দেহত আয়োডিনৰ পৰিমাণ কি কৰা নিয়ন্ত্ৰণ কৰা বা আয়োডিন উৎপন্ন কৰা তো ইয়াতে অমিল কোনটো হল অমিল হল এটো এড্রিনালিন যেটো হরমোন আছে হেতু তোমার এড্রিনাল গ্রন্থিয়ে নিহরণ করে কিন্তু ইয়াতে পিটুইটারি গ্রন্থি দিয়া আছে গতিকে আমাৰ এটো ভুল হয় তার মানে আমাৰ এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট হ'ব 40 নম্বৰ কোৱেশ্চন সহায়তে কি কৈছে এন এক্সাম্পল অফ হোমোলগাস অর্গান মানে জীবৰৰ উৎপত্তি স্থান একে কিন্তু তোমাৰ কাম কি হয় বেলেগ হয় আৰু এটা আছে সমবৃত্তি অংগ কাক কয় জীবৰৰ উৎপত্তি স্থান বেলেগ কিন্তু কাম একে হয় এবোৰক সমবৃত্তিক অংগ বুলি কয় আৰু ইয়াতে সমসংস্থ মানে হৈছে তোমাৰ উৎপত্তি স্থান একে কিন্তু কাম বেলেগ তো ইয়াতে যিকেইটা অপচন আছে চৰাইৰ ডেউকা বাদুলিৰ ডেউকা উৰাৰ কাৰণে ব্যৱহাৰ হয় মানে সমবৃত্তিক হয় পখিলাৰ পাখি বাদুলিৰ ডেউকা সমবৃত্তিক অংগ হয় পাৰ চৰাই আৰু মানুহৰ হাত এটো চোৱা ইয়াৰ উৎপত্তি স্থান একে কিন্তু দুটাৰে কাম কি হয় বেলেগ হয় দ্যাট মিন্স আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হয় এতে ভাটৌৰ চৰাইৰ ডেউকা আৰু মৌমাখিৰ পাখি দুটাটো উৰাৰ কাৰণে ব্যৱহাৰ হয় মানে এটো এটা সমবৃত্তিক অংগ হয় তো আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হবো 41 number question to sa ki goise the part of the brain responsible for the sensation of hunger and thirst is amar jodi bhuk aru piya lage tetia hole মস্তিষ্কৰ কোনটো অংশ এটো নিয়ন্ত্ৰণ কৰে এটো আমাৰ প্ৰমস্তিষ্কই কি কৰে নিয়ন্ত্ৰণ কৰে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 42 number question so to the function of xylem tissue amar xylem কলাৰ কাম কি xylem কলাৰ কাম হৈছে পানী আৰু খনিজ লৱণ পৰিবহন কৰা আৰু যেটো তোমাৰ ফ্লুয়েম কলা আছে ফ্লুয়েম কলাই তোমাৰ কি কৰে হালুসংশ্লেষণত উৎপাদিত খাদ্যদ্ৰব্য উদ্ভিদৰ বিভিন্ন অংগলৈ কি কৰে পৰিবহন কৰে আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ ফ্লুয়েম কলা আছে ফ্লুয়েম কলাই যেটো তোমাৰ খাদ্যবস্তু যে তোমাৰ এঠাইৰ পৰা আনঠাইলৈ যে লৈ যায় সেই পদ্ধতিটো কি বুলি কোৱা হয় জানানে এই পদ্ধতিটোক কোৱা হয় স্থানান্তৰ বুলি কোৱা হয় বা ট্ৰান্সলোকেশন বুলি কোৱা হয় 43 number question ki goise so which plant hormone is responsible for wilting of leaves মানে কোনবিধ হরমোনৰ বাবে গছৰ পাত হৰি পৰে তো এফসাইসিক এসিডৰ কাৰণে গছৰ পাতবোৰ কি কৰে হৰি পৰে এফসাইসিক এসিড হৈছে এটা বৃদ্ধি ৰোধক হরমোন মানে বৃদ্ধিত কি কৰে বাধা প্ৰদান কৰে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয়
অক্সিজেনে তোমাৰ উদ্ভিদৰ কাণ্ড বৃদ্ধিত সহায় কৰে, জিবাৰেলিনে উদ্ভিদৰ কাণ্ড বৃদ্ধিত সহায় কৰাৰ লগতে তোমাৰ এইটো তোমাৰ পাতৰ বৃদ্ধিত কি কৰে সহায় কৰে আৰু তোমাৰ ফুল কেতিয়া ধৰিব ফল কেতিয়া ধৰিব হেতুৰ সময় কি কৰে নিৰ্ধাৰণ কৰে আৰু যেটো সাইটোকাইনিন হৰমন আছে সাইটোকাইনিন হৰমনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা মানে এইটো তোমাৰ প্ৰজননত কি কৰে সহায় কৰে 44 নম্বৰ কোৱেশ্চনত কি কৈছে সো হোৱাট ইজ দা ফিনোটাইপ ৰেশিও অফ মনো হাইব্রিড ক্রস এক সংকৰণ পদ্ধতিৰ ব্যক্তৰূপীয় অনুপাতটো কি হয় এটো 3:1 মানে তোমাৰ তিনিটা উখ হয় আৰু এটা চাপৰ হয় এটো হৈছে এৰ পিছত 45 নম্বৰ কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চন হয় দা মুভমেন্ট অফ শুট টুৱাৰ্ডছ লাইট ইজ পোহৰৰ দিশে যদি কাণ্ডবোৰ গতি কৰে হেতু কি বুলি কোৱা হয় পোহৰ অনুবেগ বুলি কোৱা হয় ডি নম্বৰ অপচন কাৰেক্ট হয় যদি হিপাবোৰ পানীৰ ফালে গতি কৰে হেতুক তোমাৰ জলানুবেগ বুলি কোৱা হয় আৰু যদি পৰাগ নলিকাবোৰ যদি গৰ্ভাশয়ৰ ফালে গতি কৰে হেতুক কেমোট্ৰিবিজম বুলি কোৱা হয় আৰু যদি মাধ্যাকৰ্ষণিক আকৰ্ষণ বল বা খনিজ লৱণৰ কাৰণে যদি মাটিৰ তলফালে হিপাবোৰ গুছি আহে তেতিয়াহলে হেতুক জিঅপট্ৰিবিজম বুলি কোৱা হয় বা ভূকেন্দ্ৰবেগী বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিল তোমাৰ 45 টা এমসিকিউ আৰু ইয়াতে যিকেইটা তোমাৰ লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা কিমান কোৱেশ্চন কেইটা চোৱা এতে কি কৈছে এটা দা অক্সিডেশন এন্ড ৰিডাকশন ৰিঅ্যাকশন বিটুইন হাইড্ৰোজেন সালফাইড এন্ড ক্লোরিন ইজ তো ইয়াতে তোমাৰ এটো দিয়া আছে চোৱা এটোৰ পৰা তুমি এইকেইটা এনসার লিখিব লাগে একেবাৰে ইজি কোৱেশ্চন আহিছে আৰু এই কোৱেশ্চনবোৰ চোৱা এটো তো একেবাৰে ইজি হয় যেটো 48 নম্বৰ কোৱেশ্চনটো এতে বহুত ইজি কোৱেশ্চন আহিছে ইয়াৰ পিছত তোমাৰ 51 নম্বৰ কোৱেশ্চনটো চোৱা নম্বৰ কোৱেশ্চনৰ এইকেইটা যে প্ৰশ্ন আহিছে চোৱা কোনটো মৌলৰ দ্বিতীয় পৰ্যায় আছে কোনটো মৌলৰ দ্বিতীয় বৰ্গৰ হয় কোনটো মৌল 18তম বৰ্গৰ হয় এইবোৰ দিছে তোমাৰ কাৰ্যকলাপৰ পৰা আৰু গোটেইকেইটা কাৰ্যকলাপ মই শিকাইছো তোমালোকে যেটো প্লেলিস্ট বনোৱা আছে তাতে গৈ চেক আউট কৰা ইয়াতে এটা আছে চোৱা এটো একেবাৰে ইজি কোৱেশ্চন হয় ইজি কোৱেশ্চনবোৰে আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত 56 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 55 নম্বৰ কোৱেশ্চনত কি কৈছে এটো লিষ্ট দা থ্ৰী ফেনোমেনা অফ লাইট ৰেসপন্সিবল ফৰ ফৰ্মেশন অফ ৰেইনবো ইন দ্য স্কাই এটো পোহৰৰ কি তিনিটা পৰিঘটনাৰ বাবে ৰামধেনুৰ গঠন হয় বাপৰে একেবাৰে ইজি কোৱেশ্চন হয় এটো 56 নম্বৰ কোৱেশ্চন চোৱা এটো তোমাৰ মায়োপিয়াৰ কথা কৈছে এটো চোৱা একেবাৰে ইজি কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে যিবোৰ লং কোৱেশ্চন আছে এই লং কোৱেশ্চনবোৰ তোমালোকে সলভ আউট কৰিবা এইবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেইটা কোৱেশ্চন আহিছে এই কোৱেশ্চন কেইটা মই গোটেইকেইটা পিডিএফ ফাইল আছে গোটেইকেইটা এনসাৰৰ পিডিএফ ফাইল আছে আৰু অসমৰ প্ৰতিটো জিলাৰে যিবোৰ তোমাৰ হাফ ইয়াৰলি এক্সাম হৈ আছে সেই হাফ ইয়াৰলি এক্সামত তোমাৰ 95 প্লাস কৈ মোৰ ইউটিউব চেনেলৰ পৰা কমন পৰি আছে তোমালোকৰ বিলিভ নহলে তোমালোকে চেক আউট কৰা আৰু তোমালোকৰ যদি প্ৰতিটো চেপ্টাৰ ওয়াইজ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে এইটো নম্বৰত তোমালোকে WhatsApp কৰিবা 7002824673 এইটো নম্বৰত WhatsApp কৰিবা তোমালোকে তোমালোকৰ পিডিএফ ফাইলবোৰ পাই যাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ